যিসকলে মোৰ ভিডিঅ'ত আহি পেলাই মোক গালি পাৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ক'লে বা মোদীয়ে যে দাম কমাম বুলি কৈছিল পেট্ৰল ডিজেলৰ সেই কথা যদি সোঁৱৰাই দিওঁ তেতিয়াহ'লে মোক গালি পাৰে তেওঁলোকলৈ বুলি এটা সহজ সৰল অংক মই লৈ আহিছোঁ। এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰল ক্ৰুড অইলৰ দাম হৈছে $57.32 অৰ্থাৎ এইটো ভাৰতীয় টকাৰ হিচাপত ৫,১৫৯.৩২ মানে টকা অৰ্থাৎ ৫,১৫৯ টকাত কিনি আছে প্ৰতি বেৰল আৰু এক বেৰলত হৈছে ১৫৯ লিটাৰ অৰ্থাৎ 159 লিটাৰ। এতিয়া আমি যদি 159 লিটাৰত যদি ৫,১৫৯ টকা যদি আমি ধৰোঁ তেতিয়াহ'লে আমি যদি ৫,১৫৯ টকাক যদি ১৫৯ৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে হ'ব ৩২ টকা অৰ্থাৎ এক পেকেট বিস্কুটৰ দামত যদি আমি দামী বিস্কুটৰ পেকেট চাওঁ ৩০ টকীয়া বিস্কুটৰ দামত তেওঁলোকে পেট্ৰল ক্ৰয় কৰি আছে আন্তঃৰাষ্ট্ৰীয় বজাৰত আৰু আমাক কিমান দামত বিক্ৰী কৰি আছে ৯৮ টকা ক'ৰবাত ১০০ টকা ক'ৰবাত ১০৭ টকা পৰ্যন্তও বিক্ৰী কৰিছে। এতিয়া মই আহিছোঁ কংগ্ৰেছৰ অপশাসনৰ সময়লৈ। কংগ্ৰেছৰ অপশাসনৰ সময়ত ২০১৩ চনত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল মানে ক্ৰুড অইলৰ দাম আছিল $১০৮তকৈ অধিক। $১০৮ৰ পৰা তেওঁলোকে সেইখিনি যদি আমি সেই আকৌ 159ৰে যদি আমি হৰণ কৰোঁ $১০৮ হ'ব আপোনাৰ ৯,৭২১ টকা তেনেকুৱা ছামথিং। সেইটোক যদি আমি 159ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে ৬১ টকা হ'ব। গতিকে ৬১ টকাত কিনি আনি সেই ২০১৩ চনত কিমান টকাত বিক্ৰী কৰি আছিল পেট্ৰল ৭০ টকা ৭১ টকা বা ৭২ টকাত অৰ্থাৎ ১০ টকা এটা প্ৰতি লিটাৰত লাভ লৈছিল আৰু তেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম আছিল $১০৮ আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল অৰ্থাৎ ১৫৯ লিটাৰ ক্ৰুড অইলৰ দাম মাত্ৰ $৫৭.৩২ অৰ্থাৎ ৫,১৫৯ টকা প্ৰায়। গতিকে এই অংকটো যিহেতু নৰেন্দ্ৰ মোদী শাসনলৈ আহি বা অহাৰ পূৰ্বে তেওঁ কৈছিল যে পেট্ৰল ডিজেলৰ দাম কমাব আৰু পেট্ৰল ডিজেলৰ দাম কমাব নোৱাৰা প্ৰধানমন্ত্ৰীগৰাকী শাসনত বহি থকাৰ অধিকাৰ নাই বুলি তেওঁ স্পষ্ট ভাষাৰে কৈছিল। साल का रिपोर्ट कार्ड के कुछ ही घंटों में उन्होंने देश में जिस प्रकार से पेट्रोल के दाम बढ़ा दिए ये दिल्ली सरकार की शासन चलाने की नाकामयाबी का जीता जागता सबूत है। देश की जनता के अंदर भारी आक्रोश है और इसके कारण और भी चीजों पर बहुत बड़ा बोझ होने वाला है, सरकार पर भी बहुत बड़ा बोझ होने वाला है। मैं आशा करूंगा कि प्रधानमंत्री जी देश की स्थिति को गंभीरता से ले और पेट्रोल के दाम बढ़ाए हैं उसको वापस करें। কিহৰ কাৰণে ইমান তাৰমানে দাম বাঢ়িছে পেট্ৰল ডিজেলৰ আৰু সেই সময়ত কিন্তু যিটো আচলতে ইচ্ছা যদি কৰে ৰাইজক যদি সকাহ দিয়াৰ যদি মন আছে এইখন বিজেপি চৰকাৰৰ তেতিয়াহ'লে মাত্ৰ ৩২ টকাত কিনি আনি তেওঁলোকে ইমানখিনি লাভ লৈ পেলাই বা ইমানখিনি মুনাফা লুটি ১০০ টকা বা ৯৮ টকাত বিক্ৰী কৰি নাথাকিলেহেঁতেন। তেওঁলোকে নিশ্চয়কৈ সেই কংগ্ৰেছৰ দৰেই ইচ্ছা প্ৰকাশ কৰাহেঁতেন ৬১ টকাত কিনি আনি যেনেকৈ ৭২ টকাত বিক্ৰী কৰি আছিল এতিয়া ৩২ টকাত কিনি আনি আমি যদি ৩০ টকাও ধৰোঁ লাভ লওক ৩০ টকা প্ৰতিগৰাকীৰ পৰা প্ৰতি লিটাৰত ৩০ টকাকৈ তেওঁলোকে লাভ ল'ব পাৰিলেহেঁতেন। হয় মেইনটেনেঞ্চ কিছুমান আছে সেয়া আগতেও আছিল এতিয়াও একেই পদ্ধতি ক্ৰুড অইলৰ পৰা ৰূপান্তৰ কৰিব লাগিব সেইখিনি মানে ৰিফাইন কৰিব লাগিব ৰিফাইনেৰি কৰিব লাগিব। গতিকে এই কথাবিলাক কিন্তু নিশ্চয়কৈ মন কৰিবলগীয়া আৰু এয়া যে তথ্য প্ৰমাণ সহজে আমি বুজাই দিলোঁ এতিয়া কিন্তু আমাক একাংশই সজাব কংগ্ৰেছী ভক্ত।
আমি কাৰো ভক্ত নহয় যিটো ৰিয়েল ফেক্ট সেই ৰিয়েল ফেক্টৰ ওপৰতহে আমি ভিডিঅ' প্ৰস্তুত কৰোঁ